চেম্পিয়ন্স ট্ৰফিৰ আন এটা মেচত নিউজিলেণ্ডে বাংলাদেশক 5 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু বাংলাদেশক পৰাস্ত কৰাৰ লগে লগে নিউজিলেণ্ড দলে অফিচিয়েলি ছেমিফাইনেললৈ উপনীত হ'লে আৰু নিউজিলেণ্ডৰ লগতে ভাৰতীয় দলৰো ছেমিফাইনেল খেলা নিশ্চিত হৈ গ'ল। যোৱাকাইলৈ ভাৰতীয় দলে পাকিস্তানক পৰাস্ত কৰাৰ লগে লগেই নিশ্চিত হৈছিল যে ভাৰতীয় দলে চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল খেলিব, সেয়া নিশ্চিত আছিলে। কিন্তু অফিচিয়েলি যি এটা ঘোষণা হ'ব লাগে, অফিচিয়েলি আজি অৱশেষত বাংলাদেশৰ পৰাজয়ৰ লগে লগেই ভাৰতীয় দল আৰু নিউজিলেণ্ডৰ এই গ্ৰুপৰ পৰা ছেমিফাইনেল খেলা সুনিশ্চিত হৈ গ'ল। নিউজিলেণ্ড আৰু ভাৰতৰ ছেমিফাইনেল খেলাৰ সুনিশ্চিত হোৱাৰ লগে লগেই পাকিস্তানৰ এই চেম্পিয়ন্স ট্ৰফিৰ পৰা বিদায় হ'লে ডিফেণ্ডিং চেম্পিয়ন সকলো টীমতকৈ আগতেই নিজৰ ঘৰুৱা মাটিত আয়োজন কৰা টুৰ্ণামেণ্টৰ পৰা আঁতৰি যাব লগা হ'ল পাকিস্তানে, আৰু এয়া পাকিস্তানৰ কাৰণে এক লজ্জাজনক। নিজৰ ঘৰুৱা মাটিতো ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। আৰু আজিৰ বাংলাদেশ আৰু নিউজিলেণ্ডৰ মাজৰ মেচখনৰ কথা ক'ব গ'লে ওৱান ছাইডেডলি নিউজিলেণ্ডে বাংলাদেশক হৰুৱাই দিছে। প্ৰথমতে বাংলাদেশে বেটিং কৰি 236 ৰানৰ স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে 9 উইকেটৰ বিনিময়ত। বাংলাদেশৰ যি বেটিং লাইন আপ আছিল একেবাৰে তছনছ কৰাৰ ধৰণে পৰিৱৰ্তন কৰা দেখা গৈছে। আজি চমে চৰকাৰক পৰিৱৰ্তন কৰি অধিনায়ক নাজমুল হুছেইন শান্তই আজি তানজিদ হাছান তামিমৰ লগত অপেনিঙলৈ আহিছিল। কিন্তু তানজিদ হাছান তামিমে ছেট হোৱাৰ পিছতো আউট হৈছিল যদিও নাজমুল হুছেইন শান্তই বাংলাদেশ দলৰ যি বেটিং লাইনআপৰ এফালৰ মূৰ চম্ভালি ৰাখিছিল, কিন্তু আনফালে ওপৰজুপুৰি উইকেট হেৰুৱাই আছিল বাংলাদেশ দলে। বিশেষকৈ যোৱা মেচৰ হিৰো তাওহিদ হৃদয়েও এই মেচখনত কেৱল মাত্ৰ 7 ৰানহে কৰিছিল। ভাৰতৰ বিপক্ষে শতক অৰ্জন কৰিব পাৰিছিল যদিও এই মেচখনত দলে যি এটা গভীৰ সংকটত পৰিছিল, তেনে ক্ষেত্ৰত তাওহিদ হৃদয়ৰ ওপৰত বহু প্ৰতীক্ষা আছিল, কিন্তু আজি একো কৰিব নোৱাৰিলে। তাৰোপৰি অভিজ্ঞ যি বেটাৰ বাংলাদেশ দলৰ মুশফিকুৰ ৰহিম আৰু মাহমুদুল্লাহ ৰিয়াদ, এই দুই অভিজ্ঞ বেটাৰে দলৰ কাৰণে একোই কৰিব নোৱাৰিলে। মুশফিকুৰ ৰহিমে কেৱল মাত্ৰ 2 ৰানৰ স্ক'ৰহে কৰিব পাৰিছিল, আৰু মাহমুদুল্লাহ ৰিয়াদৰ ওপৰত শেষৰ ফালে এটা আশা আছিল যে দলক সেই প্ৰেছাৰ ছিচুৱেশ্যনৰ পৰা উদ্ধাৰ কৰিব, কিন্তু 4 ৰানৰ স্ক'ৰতে আউট হৈ সকলো দৰ্শকক হতাশা কৰিলে। আৰু বাংলাদেশ দলৰ বেটিং লাইনআপত টছনছ হোৱাৰ মূলতেই আছিল মাইকেল ব্ৰেছৱেলৰ যি স্পিন বল। আজি যি ধৰণে যাদু চলাইছিল ক'ব গ'লে মাইকেল ব্ৰেছৱেলে, আৰু মাইকেল ব্ৰেছৱেলে নিজৰ 10 অভাৰৰ স্পেলত কেৱল মাত্ৰ 26 ৰান ব্যয় কৰি বাংলাদেশ দলৰ 4টাকৈ গুৰুত্বপূৰ্ণ উইকেট লৈ বাংলাদেশ দলক প্ৰথম ইনিংছতেই মেচৰ পৰা ওলাই দিছিলে। আৰু পিছত নিউজিলেণ্ড দলে 237 ৰানৰ লক্ষ্য আগত লৈ যোৱা মেচৰ হিৰো উইল ইয়ং 0 ৰানৰ স্ক'ৰতে আউট হৈছিল। আৰু ইয়াৰ পিছতো নিউজিলেণ্ড দলৰ যি অভিজ্ঞ বেটাৰ কেন উইলিয়ামছন আছিল, সেই কেন উইলিয়ামছনৰ উইকেটো নিউজিলেণ্ড দলে 15 ৰানৰ ভিতৰতেই 2টাকৈ উইকেট হেৰুৱাই এনে লাগিছিল যে মেচখনত এটা ভাল টক্কৰ দেখা যাব। কিন্তু নিউজিলেণ্ড দলে যি সেই প্ৰেছাৰ ছিচুৱেশ্যনৰ সন্মুখীন হৈছিল, সেই প্ৰেছাৰৰ পৰা সম্পূৰ্ণৰূপে ৰচিন ৰবীন্দ্ৰই দলক উঠাই আনিছিল। আৰু ৰচিন ৰবীন্দ্ৰই এই ছিচুৱেশ্যনত যি ধৰণে আঘাতৰ পৰা কামবেক কৰি শতকেৰে উজলি উঠিল আৰু 112 ৰানৰ এটা তুফানী শতকীয় ইনিংছৰ উপহাৰ দি নিউজিলেণ্ড দলক অৱশেষত জয় প্ৰায় নিশ্চিত কৰাইহে পেভিলিয়নলৈ গুচি গৈছিল ৰচিন ৰবীন্দ্ৰই। আৰু ৰচিন ৰবীন্দ্ৰৰ আজিৰ এই ইনিংছৰ জৰিয়তে নিউজিলেণ্ডে অৱশেষত ছেমিফাইনেলত উপনীত হ'লে চেম্পিয়ন্স ট্ৰফিৰ। আৰু ৰচিন ৰবীন্দ্ৰই যি এই আজিৰ ইনিংছ উপহাৰ দিলে, সেয়া একেবাৰে টপ ক্লাছ ইনিংছ আছিলে আৰু প্ৰয়োজন সাপেক্ষেহে খেলিছিলে। বিশেষকৈ স্পিনাৰসকলকো যি ধৰণে ফেচ কৰিছিলে, শ্বট ছিলেকশ্যন প্ৰত্যেকটো শ্বটেই ভাবি চিন্তিহে খেলিছিলে। টম লেথেমো অৰ্ধশতকীয় ইনিংছ খেলিছিল। শেষলৈ মেচ জিকাই উভতি অহাৰ এটা সুযোগ আছিল যদিও দুৰ্ভাগ্যবশতঃ ৰান আউট হৈছিল যদিও তেতিয়ালৈকে কেৱল মাত্ৰ সময়ৰহে অপেক্ষা আছিলে নিউজিলেণ্ড দলৰ জয়ৰ। আৰু ক'ব গ'লে মেচখনত বেটিঙতে হওক বা
বলিঙতে হওক নিউজিলেণ্ড দলৰ আগত বাংলাদেশৰ কোনো তুলনাই নাছিলে আৰু পূৰ্বতে যি এক্সপেক্টেশ্যন আছিল নিউজিলেণ্ড দলৰ খেলুৱৈসকলৰ সেইদৰেই প্ৰদৰ্শন কৰি নিউজিলেণ্ড দলে দেখুৱাই দিলে যে আগন্তুক মেচখনত যিহেতু ভাৰতীয় দলৰ লগত সন্মুখীন হ'ব নিউজিলেণ্ড দলে আৰু দুয়োটা দলেই ইতিমধ্যে পাকিস্তানক পৰাস্ত কৰি আহিছে আৰু ভাৰতীয় দলৰ যি নিউজিলেণ্ডৰ লগত হ'ব লগা মেচখন আছে সেই মেচখনত এটা ভাল এটা প্ৰতিদ্বন্দ্বী এই মেচখনত দেখিবলৈ পোৱা যাব আৰু ভাৰতীয় দলৰ হয়তো বেটিং বিভাগতেই হওক বা বলিং বিভাগতেই হওক ভাল পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া মেচখনত আৰু আমিও আশা কৰিম যে ছেমিফাইনেলৰ পূৰ্বে ভাৰতীয় দলৰ যদি এনে এটা প্ৰতিদ্বন্দ্বী থাকে সকলো বিভাগতেই যাতে দলে কিছু পৰীক্ষাৰ সন্মুখীন হয় আৰু ছেমিফাইনেলৰ পূৰ্বে এনে যদি হয় এয়া দলৰ কাৰণে অতিকৈ ভাল খবৰ। তো বন্ধুসকল আজিৰো নিউজিলেণ্ডৰ এই জয় আপোনালোকে উপভোগ কৰক, কিয়নো নিউজিলেণ্ডৰ এই জয়ৰ লগে লগে পাকিস্তানে চেম্পিয়নছ ট্ৰফিৰ পৰা আঁতৰি যাব লগা হ'ল আৰু ভাৰতীয় দলেও ছেমিফাইনেললৈ উপনীত হ'লে। তো বন্ধুসকল এয়াই আছিল